বান্ধৱীৰ ঘৰত শুই থকাই কাল হ'ল এইজনী নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী এজনী। বান্ধৱীৰ বিচনাত বহি থকাৰ সময়তে বান্ধৱীজনী উঠি যোৱাৰ সুবিধা লৈ বান্ধৱীৰ দেউতাকে ছাত্ৰীজনীক অপকৰ্ম কৰিবলৈ চেষ্টা কৰে। লংপট ৰজত চেলেঙে ছাত্ৰীগৰাকী অপকৰ্মত বাধা দিয়াৰ বাবে গুৰিয়াই মাৰে। এই ঘটনাটোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড় খোৱাঙত। স্কুলৰ ফালৰ পৰা ৰাজগড় নাচিবলৈ নিছিলে খেল মহাৰণৰ কাৰণে। তাৰপিছত আমাৰ ফালৰ পৰা এটা গ্ৰুপ গৈছিলে, এটা গ্ৰুপত মানে নাছিলোঁ। অহাত মানে অকণমান দেৰি হ'ল, ৰাতি হৈ গ'ল। তাৰপিছত আৰু ৰজত চেলেং গ'ল আমাক আনিবলৈ কাৰণে। মোবাইলটো দিয়ক, পাপাই নিব আহিব, ফোন কৰি দিম বুলি ক'লে। তাৰপিছত ক'লে নাম্বাৰটো কৈ যোৱা, মই কৈ দিম বুলি ক'লে। তাৰপিছত মই নাম্বাৰটো ক'লে, পাপাক ফোন কৰিলে। তাৰপিছত কৈছে ছোৱালীজনী আজি থাকক নেকি বুলি ক'লে। তাৰপিছত পাপাই ক'লে লৈ আনিছে নেকি বুলি ক'লে। তাৰপিছত হেৰি বুলি ক'লে নালাগে দিয়ক, থাকি যাওক, লগৰ ছোৱালী একো নহয়, কাইলৈ ৰাতিপুৱা দুইজনীয়ে লগতে স্কুল যাবগৈ বুলি ক'লে। তাৰপিছত থাকিলোঁ। তাৰপিছত সেনেকৈ ৰাতিপুৱা তেওঁ মানে হেৰি ডাঙৰ ছোৱালীজনী উঠি আহিলে টিউশ্যনলৈ। তাৰপিছত তেওঁ পত্নীজনীও উঠি আহিলে মানে পত্নী। তাৰপিছত তাত মানে ভিতৰলৈ গৈ মানে বিচনাত মানে মোৰ লগতে বহি লৈছেগৈ, মানে কাপোৰ ধুইছে, কিবাকিবি মানে বেয়া কাম কৰোঁ বুলি কৈছে। মই কৈছোঁ মই ফোন কৰি দিম বুলি। একো নাই, তুমি ভয় নকৰিবা, একো নহয় বুলি কৈছে। মই কৈছোঁ মই চিঞৰি দিম আকৌ বুলি কৈছোঁ। তাৰপিছত সেনেকৈ কিবাকিবি বেয়া কাম মানে কৰোঁ বুলি কৈ আছে মানে মই কৈ আছোঁ, তেখেতেও কৈ আছে। তাৰপিছত মই যাওকগৈ বুলি ক'লোঁ ইয়াৰ পৰা। তাৰপিছত তেনেকৈ নাযায়, মই চিঞৰি দিওঁ বুলি ক'লোঁ। তাৰপিছত সেনেকৈ গ'লগৈ। সেইদিনাখনৰ পৰা তেখেতক মানে মোক দেখিবলৈ মন নোযোৱা হ'ল। তেখেতেও মানে মই স্কুলৰ পৰা যাওঁতে মোক দেখিলে মানে মোক বেয়া চকুৱে চায়। সেইদিনা 21 তাৰিখে স্কুলৰ পৰা আহি থাকোঁতে মোৰ লগৰ এজনী আহি আছিলে, ভাইটি 3টা আহি আছিলে। তাৰপিছত আহি থাকোঁতে তেখেতে দোকানতে বহি আছিলে। তাৰপিছত মানুহ এজনৰ লগত কথা পাতি আছিলে। আমি আহি আছোঁ, চাই আছে এনেকৈ বেয়া চকুৱে। তাৰপিছত মই কৈ দিলোঁ লাজ নাই বুলি সেনেকৈ। তাৰপিছত সেনেকৈ গ'লোঁ। তাৰপিছত 4টামান বজাত মানুহ নথকা জেগা এডোখৰত মানে মোক এনেকৈ ধৰিছেগৈ, বেয়া ভাষাই মাতিছে। তাৰপিছত কৈছে তই ৰ বোলে ইয়াতে ৰ, বেয়া ভাষাই মাতিছে মানে। তাৰপিছত কৈছে আমাৰতো যিহেতু ৰাস্তাটো বনাই আছে, তলৰ খাপৰ পৰা মানে মোক ধৰি, মই দৌৰিছোঁ, মোক ধৰি একদম চুলিত ধৰি ওপৰলৈ উঠাই এনেকুৱা ভুকুৱাইছে মোক, মাথাত মাৰিছে, চুলিত আনিছে। তাৰপিছত আকৌ আঁঠু কাঢ়িলোঁ। তাৰপিছত আকৌ আঁঠু কাঢ়ি মানে ঘুচিয়াই দিছে, আকৌ গুৰিয়াই দিছে, মানে তলত পৰিলোঁ, আকৌ চুলিত ধৰি মাৰিছে। তাৰপিছত লগৰজনী সেনেকৈ আছে, লগৰজনীয়ে কৈছে বচা বুলি। ময়ো কৈছোঁ মোক কিয় তই এৰি থৈ গৈছ, মোক বচা বুলি কৈছে। সিও এতিয়া ভয় খাইছে, কৈছে হেৰিয়ক কৈছে গাঁৱৰ মানুহখিনিতো এনেকৈ অহা যোৱা কৰি আছে, ৰখ বুলি কৈছে। গাঁৱৰ ল'ৰা এটা ৰখিলে বাৰু। তাৰপিছত আৰু মানুহ দুটা ৰখিছিলে, সিহঁতি চাই আছে, মানে মাৰি আছে, সিহঁতি একো কৰা নাই, চাই আছে। তাৰপিছত সেনেকৈ মাৰি আছে। তাৰপিছত ক'লে হেৰি চাইকেল ল, ঘৰত যা, আৰু ঘৰত কিবা কবি তোক চাই ল'ম সেনেকৈ বুলি কৈছে।